অৰুণাচল প্ৰদেশত পুনৰ ভূমিস্খলন বন্ধ হৈ পৰিছে পাছিঘাট পাংগিং সংযোগী পথ 13 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ হৈ পৰিছে যাতায়াত অৰুণাচলত হৈ আছে নেৰানেপেৰা বৰষুণ আৰু সেই বৰষুণৰ ফলতে সিয়াং জিলাৰ বাবুক গাঁৱৰ পাহাৰ খহিছে আৰু সেই পাহাৰ খহাৰ ফলত আবদ্ধ হৈ পৰিছে এম্বুলেন্সৰ লগতে শতাধিক যান-বাহন পাহাৰৰ পৰা নামি অহা বুকা পানীৰ ঢলে অধিক জটিল কৰি তুলিছে পৰিস্থিতি আমি আপোনালোকক আলোকচিত্ৰ দেখুৱাইছো ভিজুৱেলছ দেখুৱাইছো এয়া হৈছে সেই বাবুক গাঁৱৰ ভিজুৱেলছ সিয়াং জিলাৰ বাবুক গাঁৱত পাহাৰ খহি এইদৰে পথ সম্পূৰ্ণৰূপে পুতি পেলাইছে আৰু সেই পাহাৰ খহি পথ পুতি পেলোৱাৰ পিছতেই এই ধৰণৰ পৰিৱেশৰ সূচনা হৈছে শ শ যান-বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে দৃশ্যাংশ এয়া দেখিছে পোনপটীয়াকৈ এয়া হৈছে বাবুক গাঁৱৰ দৃশ্য